আমাৰ জীৱনত সদায় দুটা সিচুৱেশ্যনে চলি থাকে। এটা হৈছে যে সিচুৱেশ্যন বা কথাবোৰ যাৰ ওপৰত আমাৰ কোনো ধৰণৰ কণ্ট্ৰল নাই, আৰু আন সিচুৱেশ্যনটো হৈছে যাৰ ওপৰত আমাৰ সম্পূৰ্ণ কণ্ট্ৰল আছে। কিন্তু আমি বেছি সময়তে যিখিনি কথাৰ ওপৰত আমাৰ কণ্ট্ৰল নাই তাৰ ওপৰত আমি ফ'কাছটো ৰাখোঁ, আৰু যাৰ ফলত আমাৰ দুখ আৰু কষ্টবোৰ বেছি হয়। এতিয়া সম্পৰ্কবোৰ ক্ষেত্ৰতো একে কথা। সন্মুখৰ মানুহজনে আপোনাক কেনেধৰণে বিহেভ কৰিব, আপোনাৰ লগত কেনেধৰণে কথা পাতিব, কি ৱৰ্ড ইউজ কৰিব, তাৰ ওপৰত আপোনাৰ কোনো কণ্ট্ৰল নাই। কিন্তু তেওঁ বিহেভ কৰি শেষ কৰাৰ পিছত, তেওঁৰ কথা কৈ শেষ কৰাৰ পিছত আপুনি কেনেধৰণে অনুভৱ কৰিব আৰু আপুনি কেনেধৰণে ৰিয়েক্ট কৰিব, সেই কথাখিনিৰ ওপৰত কিন্তু আপোনাৰ সম্পূৰ্ণ কণ্ট্ৰল আছে। এইখিনিকে কোৱা হয় ইম'শ্যনেল মাষ্টাৰী, আৰু সেইটো কৰাটো আমাৰ কাৰণে বহুত প্ৰয়োজন। যিহেতু আমি বেছি সময়তে তেওঁ কিয় আমাক এনেকৈ ক'লে, তেওঁ কিয় এনেধৰণে মোক বিহেভ কৰিলে, এই কথাখিনিক লৈ আমি কষ্ট লৈ থাকোঁ, দুখবোৰ লৈ থাকোঁ। আমাৰ ভিতৰত জন্ম হোৱা প্ৰতিটো নেগেটিভ কথাই কেৱল কিন্তু আমাকহে কষ্ট দি আছে, সেই ব্যক্তিজনক নহয়। গতিকে মন দিয়ক, যিখিনি কথাৰ ওপৰত আপোনাৰ কণ্ট্ৰল আছে সেই কথাখিনিক যাতে আপুনি সঁচাকৈ কণ্ট্ৰল কৰিব পৰা হয়। থেংক ইউ।